সৌদৰ্শন ছাত্ৰখণ্ডৰ আহ্বান মৰ্মে জাগিৰ ছাত্ৰখণ্ডে আজিৰ পৰা আমি পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহ হিচাপে পালন কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী হিচাপে জাগিৰোডত শংকৰদেৱ বিদ্যা নিকেতন আমি চিত্ৰাংকন পূজা এখন অনুষ্ঠিত কৰিছোঁ। তাৰ সমান্তৰালভাৱে এখন কুইজ কম্পিটিশ্যনো আমি আয়োজন কৰিছোঁ। ইয়াৰ লগতে আমি পৰৱৰ্তী পৰ্যায়ত জাগিৰে বিভিন্ন শিক্ষানুষ্ঠানত ৰচনা প্ৰতিযোগিতা, বাটৰ নাট, চাইকেল ৰেলী, চাফাই অভিযান, সজাগতা সভামূলক সভা আমি অনুষ্ঠিত কৰিছোঁ। আৰু আজি আমি জাগিৰোড শংকৰদেৱ বিদ্যা নিকেতনত এই অনুষ্ঠানটো অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীসকলৰ যি উৎসাহ উদ্দীপনা দেখা পালোঁ, আমি সঁচাই ছাত্ৰসন্থাৰ পৰিয়ালৰ হৈ আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ পৰৱৰ্তী কাৰ্যসমূহ ক্ষেত্ৰতো কাৰ্যসূচীৰ ক্ষেত্ৰতো যাতে ৰাইজৰ তথা ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতা আমি আশা কৰিলোঁ। আজি প্ৰথম কাৰ্যসূচী হিচাপে আমি জাগিৰোড শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা আৰম্ভ কৰিছোঁ। আমি নিকেতনৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ বাবে মই জাগিৰোড ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গক ব্যক্তিত্ব বিকাশ কৰি চিত্ৰৰ মাজেদি বিভিন্ন কথা প্ৰকাশ কৰিব পাৰি আৰু এই চিত্ৰই দ্বাৰাই আজি এসপ্তাহ তেওঁলোকে ছাত্ৰ সন্থাই বিদ্যালয় বাছি ল'লে। গতিকে সন্মানিত ছাত্ৰ ছাত্ৰীসকল, অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।